সঁচাকৈ আজিৰ দিনটো আমাৰ জিলাবাসীৰ বাবে এটা আনন্দৰ দিন যে আজি বহুত এটা ভাল লাগিছে আমাৰ সকলোৰে বাবে বিশেষকৈ মোৰ বেছি ভাল লাগিছে যে আমাৰ এই অঞ্চলৰ পৰা বা আমাৰ এই জিলাৰ পৰা অসমৰ এখন পাঁচফোৰা জিলা তাৰ ভিতৰত আমাৰ নিজৰ অঞ্চলৰ সন্তান মহম্মদ আল আৰিফ ইছলাম তেওঁ সৰ্বমুঠ আউট অফ 600 তেওঁ 581 নম্বৰ পাইছে লগত পাৰ্চেণ্টেজ 96.83 এটা এটা বহুত ভাল পাৰ্চেণ্টেজ আৰু তাৰ লগতে মই বাকী যিবোৰ ষ্টুডেণ্ট আছে মই আল আৰিফ ইছলামৰ লগতে বা বাকী আমাৰ এই অঞ্চলৰ বা সমগ্ৰ অসমৰ সকলো ষ্টুডেণ্টক মই অভিনন্দন জ্ঞাপন কৰিছোঁ তেওঁলোকে সুসাক্ষীৰে উত্তীৰ্ণ হোৱাৰ বাবে আৰু তেওঁলোকে এটা ভাল ফলাফল দেখুওৱাৰ বাবে আৰু তাৰ লগতে মই যিবোৰ ষ্টুডেণ্ট ভাল ফলাফল কৰিব পৰা নাই বা ভাল পদক্ষেপ কৰিব পৰা নাই মই তেওঁলোকক হতাশ নহ'বলৈ ৰিকুৱেষ্ট কৰিছোঁ কাৰণ মেট্ৰিকৰ ৰিজাল্টটো এখন নতুন কলেজত এডমিশ্যন লোৱাৰ এটা পৰ্ব হয় যে মই কাৰণ মানুহে চেষ্টা কৰিলে সকলোৱে কৰিব পাৰে মই তেওঁলোকক হতাশ নহ'বলৈ ৰিকুৱেষ্ট কৰিছোঁ কাৰণ ভৱিষ্যতে তেওঁলোকৰ বাবে যাতে তেওঁলোক আৰু কিবা এটা কৰিব পাৰে তেওঁলোকৰ বাবে মই দোৱা বা মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিটো আগন্তুক আমাৰ অহা হয়তো 10 দিন বা 12 দিনৰ ভিতৰত হয়তো চাগে আমাৰ হাই ছেকেণ্ডেৰী যিটো আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো ৰিজাল্ট হয়তো আহিবলৈ গৈ আছে তো আমি আশাবাদী যে আমাৰ মেট্ৰিকৰ লগতে আমাৰ এই অঞ্চলতো বহুত ভাল ৰিজাল্ট হ'ব বুলি আমি আশাবাদী আৰু যিহেতু আমাৰ এই অঞ্চলখন মানে বাকী ছাইডত অকণমান পিছপৰা থাকিলেও শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ এই অঞ্চলৰ স্কুলবিলাকে অকল আগবঢ়ানি লৈছে যে আমি ভাবোঁ যে এক নতুনত্ব পৰিৱেশ বা নতুন এডুকেশ্যন ছিষ্টেম হয়তো পাম আৰু আমাৰ অঞ্চলৰ ৰাইজ হয়তো পাব আমাৰ এই অঞ্চলৰ ষ্টুডেণ্টৰ বাবে তো আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে মেট্ৰিকৰ দৰে ফলাফল যাতে আমি হাই ছেকেণ্ডেৰীতো পাওঁ সঁচাকৈ আজিৰ দিনটো আমাৰ জিলাবাসীৰ বাবে এটা আনন্দৰ দিন যে আজি বহুত এটা ভাল লাগিছে আমাৰ সকলোৰে বাবে বিশেষকৈ মোৰ বেছি ভাল লাগিছে যে আমাৰ এই অঞ্চলৰ পৰা বা আমাৰ এই জিলাৰ পৰা অসমৰ এখন পাঁচফোৰা জিলা তাৰ ভিতৰত আমাৰ নিজৰ অঞ্চলৰ সন্তান মহম্মদ আল আৰিফ ইছলাম তেওঁ সৰ্বমুঠ আউট অফ 600 তেওঁ 581 নম্বৰ পাইছে লগত পাৰ্চেণ্টেজ 96.83 এটা এটা বহুত ভাল পাৰ্চেণ্টেজ আৰু তাৰ লগতে মই বাকী যিবোৰ ষ্টুডেণ্ট আছে মই আল আৰিফ ইছলামৰ লগতে বা বাকী আমাৰ এই অঞ্চলৰ বা সমগ্ৰ অসমৰ সকলো ষ্টুডেণ্টক মই অভিনন্দন জ্ঞাপন কৰিছোঁ তেওঁলোকে সুসাক্ষীৰে উত্তীৰ্ণ হোৱাৰ বাবে আৰু তেওঁলোকে এটা ভাল ফলাফল দেখুওৱাৰ বাবে আৰু তাৰ লগতে মই যিবোৰ ষ্টুডেণ্ট ভাল ফলাফল কৰিব পৰা নাই বা ভাল পদক্ষেপ কৰিব পৰা নাই মই তেওঁলোকক হতাশ নহ'বলৈ ৰিকুৱেষ্ট কৰিছোঁ কাৰণ মেট্ৰিকৰ ৰিজাল্টটো এখন নতুন কলেজত এডমিশ্যন লোৱাৰ এটা পৰ্ব হয় যে কাৰণ মানুহে চেষ্টা কৰিলে সকলোৱে কৰিব পাৰে মই তেওঁলোকক হতাশ নহ'বলৈ ৰিকুৱেষ্ট কৰিছোঁ কাৰণ ভৱিষ্যতে তেওঁলোকৰ বাবে যাতে তেওঁলোক আৰু কিবা এটা কৰিব পাৰে তেওঁলোকৰ বাবে মই দোৱা বা মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিটো আগন্তুক আমাৰ অহা হয়তো 10 দিন বা 12 দিনৰ ভিতৰত হয়তো চাগে আমাৰ হাই ছেকেণ্ডেৰী যিটো আসাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো ৰিজাল্ট হয়তো আহিবলৈ গৈ আছে তো আমি আশাবাদী যে আমাৰ মেট্ৰিকৰ লগতে আমাৰ এই অঞ্চলতো বহুত ভাল ৰিজাল্ট হ'ব বুলি আমি আশাবাদী আৰু যিহেতু আমাৰ এই অঞ্চলখন মানে বাকী ছাইডত অকণমান পিছপৰা থাকিলেও শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ এই অঞ্চলৰ স্কুলবিলাকে অকল আগবঢ়ানি লৈছে যে আমি ভাবোঁ যে এক নতুনত্ব পৰিৱেশ বা নতুন এডুকেশ্যন ছিষ্টেম হয়তো পাম আৰু আমাৰ অঞ্চলৰ ৰাইজ হয়তো পাব আমাৰ এই অঞ্চলৰ ষ্টুডেণ্টৰ বাবে তো আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে মেট্ৰিকৰ দৰে ফলাফল যাতে আমি হাই ছেকেণ্ডেৰীতো পাওঁ